সাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ ভাস্কৰ বৰপেটাৰ ওচৰৰ কেইবাটাও হৰিজন কলনী পৰিদৰ্শন অসম ৰাজ্যিক সাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ ভাস্কৰে আজি বৰপেটাৰ চহৰ কেইবাটাও হৰিজন কলনীলৈ গৈ হৰিজন সম্প্ৰদায়ৰ দৈনন্দিন জীৱন যাপন মান আৰু সমস্যাৰ বুজ লয় হৰিজন সম্প্ৰদায়ৰ লোকসকলৰ চৰকাৰী সাহায্য পাইছে নে নাই শিক্ষা বিভাগৰ সুবিধা পাইছে নে নাই তাৰো খবৰ লয় অধ্যক্ষগৰাকীয়ে বৰপেটাৰ পৌৰসভাৰ ৯ নং ৱাৰ্ডত থকা হৰিজন কলনীত হৰিজন সম্প্ৰদায়ৰ পুৰুষ মহিলাসকলক লৈ এখন সভাৰ আয়োজন কৰে সভাত ৯ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ সুৰেশ চৌধুৰীৰ লগতে কেইবাজনো সন্মানীয় ব্যক্তি উপস্থিত থাকে ইয়াৰ লগতে বৰপেটাৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰৰ লগতে মত বিনিময় কৰে অসম ৰাজ্যিক সাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ ভাস্কৰে ইয়াৰ উপৰি বৰপেটা জিলা আৰু বাক্সা জিলাৰ ভিন্ন স্থানত থকা হৰিজন সম্প্ৰদায়ৰ লোকসকলৰ বুজ লয় নিউজ ডেস্ক ৰিপৰ্ট অসম ক্ৰান্তি সংবাদ আমাৰ মাজত আসাম ষ্টেট সাফাই কমিশ্যনৰ চেয়াৰমেন বৈদ্যনাথ ভাস্কৰ ডাঙৰীয়া আহিছিল আমাৰ পৌৰসভাখনটো ভিজিট কৰিলে আৰু সাফাই কৰ্মীসকলৰ কি অসুবিধা আছে বা আমি কি সুবিধা তেওঁলোকক প্ৰভাইড কৰিছোঁ তেওঁলোকক আমি কি সুবিধা দিব পাৰিছোঁ আৰু অহা দিনত আমি বৰপেটা ৰোডখন চাফাইৰ ক্ষেত্ৰত তেওঁলোকৰ আৰু কি ভূমিকা আছে বা তেওঁলোকে যিদৰে চাফাই কৰি আছে বা তেওঁলোকৰ যিকোনো অসুবিধাৰ প্ৰতি তেওঁ আমাক পৰা ডিছকাছ কৰিলে আৰু আমি যিখিনি তেওঁলোকক সুবিধা দি আছোঁ চাফাই কৰ্মীসকলত বৰ্তমানলৈকে তেওঁ সন্তুষ্ট প্ৰকাশ কৰিছে আৰু লগতে অহা দিনত আমি জানি তেওঁলোকক চাফাই কৰ্মীসকলক আৰু ভাল সুবিধা দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। নমস্কাৰ, আপোনালোকে গম পায় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজকীয় চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল মাৰ্চ মাহত আৰু আয়োগৰ অধ্যক্ষ হিচাপে মই আৰু মোৰ টীম তিলক বাছপুৰ এই সদস্য হয় আমি 2 দিনীয়া কাৰ্যসূচী লৈ বৰপেটা ডিষ্ট্ৰিক্টত আহিছোঁ ইয়াৰ পৰা আমি বাক্সা ডিষ্ট্ৰিক্ট লৈ যাম আজি চাফাই কৰ্মীৰ লগত মত বিনিময় কৰিলোঁ আমি তেওঁলোকৰ যিটো মেইন সমস্যা আছে সেইটো বুজ ল'লোঁ আৰু অহাকালি আমাৰ মিটিং আছে DC অফিচত তাত more than 20 ডিপাৰ্টমেণ্ট HOD থাকিব তেওঁলোকৰ লগত আমি চিটিং কৰিম বহিম আৰু মেইনলি হ'ল চাফাই কৰ্মীৰ কি অসুবিধা আছে তেওঁলোকৰ অসুবিধাবিলাক কেনেকৈ সলভ কৰিব পাৰোঁ এইটো কালি আমি মিটিঙত প্ৰস্তাৱ ল'ম। এনেতো বৰপেটাৰ মই ফুৰিলোঁ ইয়াতে মিউনিচিপালিটিত গৈছিলোঁ মই এনেকুৱা বিশেষ সমস্যাত তেওঁলোকে জনোৱা নাই ইয়াতে বহুত ধুনীয়া মই পাইছোঁ পৰিৱেশটো আৰু তেওঁলোকৰ দৰমহা পাতিও ৰেগুলাৰ পাইছোঁ সৰু সুৰা সমস্যা আছে যেনেকুৱা ESI PFৰ আছে সেইটো অতি শীঘ্ৰে আমি সলভ কৰাৰ কালি চেষ্টা কৰিম মিটিঙত তেওঁলোকৰ কাৰণে বহুত ধুনীয়াকৈ আঁচনি আনিছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে স্কলাৰশ্বিপ আছে ইভেন